নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আমি যাবলৈ ওলাইছো হেলথ চেণ্টাৰলৈ প্ৰতিটো ৱাৰ্ডতে এটা হেলথ চেণ্টাৰ থাকে যে তালৈ যাবলৈ ওলাইছো আমাৰ হন মানুহ আজি ভিটামিন আছে যেনে তেনে 1.5 বছৰলৈকে যিকিটা বেজি দিয়ে সেইকিটা দিয়ালো আজি অকলে যাবলৈ ওলাইছো বেজি দিয়া হলে অকলে যাব নোৱাৰিলো হেতেন ভয় লাগে মানে তাকে আজি ভিটামিনহে খুৱাব হেকাৰণে যাবলৈ ওলাইছো আজি ৰাতিপুৱাই আশা বাইদেৱে কৈ থৈ গ'লহি তাই ভিটামিন আছে বুলি তাকে যাবলৈ ওলাইছো আমি আমাৰ হন মানুহ ওলাইলে এতিয়া ওচৰতে নহয় মানে অকমান দূৰত 2 কিলোমিটাৰ মান হ'ব তাকে টেম্পো আহি আছে টেম্পোত যাম অকমান সোমাবও লাগে হেকন খুজকাঢ়ি যামগে আৰু তেতিয়াহলে ভিডিওটো চাই থাকিব তাই একেবাৰে 5 বছৰতহে বেজি আছেগে বেজি 5 বছৰত দিব লাগিব আৰু এতিয়া আমি যাবলৈ ওলাইছো এতিয়া ৰাস্তাত আহি ৰৈ আছো টেম্পোলে বুলি টেম্পো এতিয়া কেতিয়া আহিব ঠিক নাই দেউতাক থকা হলে স্কুটিতে লৈ গ'ল হেতেন দেউতাকো কামত যাবলগীয়া হ'ল যে সেইটো কাৰণে ৰ'দত চকু মেলিবই পৰা নাই ইমান চুকাও নহয় ৰ'দটো কিন্তু মানে চকুত ধৰাকে দিছে এইফালে আমাৰ হন মানুহ হন এফালে চাই দিয়া আকৌ আজি লৰা হৈ লৈছে তাই হয় নাই কলেজ যোৱা গৈ আহোঁ কলেজ যোৱা গৈ আহোঁ ভিটামিন খাবলৈ আশা বাইদেউ মাতি থৈ গৈছে তাই এতিয়া 3 বছৰ পূৰোৱা নাই একেবাৰে 5 বছৰত আছে আগৰ বেজীকেইটা যি মানে ভয় খোৱালে জ্বৰ উঠে পুৰা সেইটো কাৰণে বেজি দিবলৈ অকলে যাবলৈ ভয় লাগে মাক লৈ যাওঁ আজি অকলে লৈছোঁ ভিটামিন হে খুৱাব সেইটো কাৰণে ভিটামিন খোৱালে একো দিগদাৰ নকৰে বুলি গম পাইছোঁ আগতেও খুৱাইছোঁ বাৰু একো দিগদাৰ কৰা নাই সেইটো কাৰণে অকলেই যাবলৈ ওলাইছোঁ সেইবিলাক চোৱা হন মানুহ কোচত লৈ ল'লোঁ তাই খোজকাঢ়ি যাব নোৱাৰে যে ৰাস্তাটো পূৰা বোকা আমি আহি আছোঁ সৰু ৰাস্তাতে অকণমান সোমাই আহিব লাগে পামহি আৰু গাড়ীলৈ ৰৈ ৰৈ আমনি লাগি গ'লগৈ ভালকৈ লৈছোঁ শুন গাড়ীলৈ ৰৈ ৰৈ আমনি লাগি গ'লগৈ যেনে তেনে গাড়ী এখন পালোঁ তাকে আহি আছোঁ এডোখৰ এতিয়া খোজকাঢ়ি আহিব লাগে এইফালে সোমাই সোমাই গৈ থাকোঁ এইফালে ৰাস্তাটোত আমি খোজকাঢ়ি কাঢ়ি গৈ আছোঁ ৰাস্তাটো বোকা খোলাই আছে মই ভাবিছিলোঁ বন্ধই হ'ল নেকি কাৰণ আমাৰ আহোঁতে দেৰি হৈ গৈছিল যে সেইটো কাৰণে কিন্তু ভাগ্য ভাল পালোঁহি খুলিয়ে আছে এতিয়া আমি যাওঁ দেহা নামি দিয়া বোলা আগে বোলা ইয়া আমাৰ দেহা ভাগৰ লাগি গ'লগৈ ফেফাই গ'লোগৈ কোচত লৈ আহোঁতে ৰাস্তাটো বেয়া যে এয়া আমি পাই গ'লোহি পুখুৰী উপ স্বাস্থ্য কেন্দ্ৰ ঘৰ আহি পালোহি ঘৰ আহি পাই এই কাপোৰ কানি সলাই ল'লোঁ কাপোৰ কানি সলাই লৈহে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ইমান গৰম উঠিলে আহোঁতে মানে খোজকাঢ়ি আহিলোঁ যে দেহা মানুহকো তাতে খোজকঢ়াই আনিবলৈও বেয়া পালোঁ কোচত লৈ আহিলোঁ ভাগৰ লাগি গ'লগৈ আজি গাড়ী এখনো পাবলৈ নাই আমাৰ ইয়াত মানে বিজেপি ক'ৰবাত মিটিং হৈছে বোলে মামা আহিব হেনো মামাক চাবলৈ গোটেই গাড়ী বুকিং হৈ গ'ল না এখন টেম্পো আছে না এখন মেজিক আছে একোৱেই নাপালোঁ সেইটো কাৰণে খোজকাঢ়ি আহিলোঁ ভিটামিনটো খোৱালে দেখাত ভিটামিনটো খুৱাই পেলানি কৈছে যে বাইদেউসকলে 1-1.5 ঘণ্টামানৰ কাৰণে একো নোখোৱাবলৈ কৈছে অকণমান পানী হ'লেও নোখোৱাবলৈ কৈছে নহ'লে হয়তো বমি হৈ যাব পাৰে বোলে সেইটো কাৰণে এতিয়ালৈকে দেখাক একো খোৱা নাই মানে 1 ঘণ্টা হ'ল পিছে কিবা এটা খুৱাব পাৰিম চাগে তেনেকৈ তাৰমানে খুৱাবলৈ তাইক ভয়ো লাগিছে বমি হৈ যাব বুলি কোৱাৰ কাৰণে তাৰপৰা চাই লওঁচোন কিমান সময়মানত খুৱাওঁ কিবা এটা খুৱাম আৰু ৰাতিপুৱা 10টামান বজাতে তাই মানে ভাত কেইটামান খাই গৈছে এতিয়া 1টাই বাজিলেহি আৰু সন্ধিয়া হ'লহি এতিয়া আমি যাবলৈ ওলাইছোঁ মামা ঘৰলৈ বিহু বুলিও যোৱা নাই এপাক যাওঁ কাম এটাও আছে এইফালে আমাৰ হন মানুহ ওলালে এই যদি কলে যোৱা মামা কাকা ঘৰলৈ বুলি কোৱা আকৌ নকয় লাজ কৰিছোঁ
মামাহঁতৰ ঘৰৰ পৰা ভাত পানী খাই আহোঁতে বহুত দেৰিয়ে হৈ গ'লগৈ, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু। পাছদিনা আহিলোঁ আপাহঁতৰ ঘৰলৈ, মানে দেউতাৰ বাইকৰ ঘৰলৈ, ওচৰতে দিছে আপাক। এই ফলবিধ কি বাৰু কওকচোন আপোনালোকে? আমি ইয়াক আটলাছ বুলি কওঁ, খাই ভাল লাগে। আপাহঁতৰ ঘৰত বহুত লাগি আছিলে। আপাহঁতৰ ঘৰৰ ওচৰতে যদিও বিহু বুলি এপাকো অহা হোৱা নাছিলে, সেইটো কাৰণে আহিলোঁ। এইজোপা আটলাছৰ গছজোপা চাওকচোন, লাগি আছিলে বহুত, কিন্তু এতিয়া শেষ হৈছেহি আৰু। এইটো এটা পকি আছে, মানে পকিলে কি হ'ব, চৰায়ে খাই খাই পেলাই। মই আহি শেষতহে পালোহি, কেইটামানহে লাগি আছে। চৰায়ে খাই খাই শেষ কৰি পেলাই, আৰু মানে কি হয়, মানুহে খাবলৈকে নাপায় পকি যোৱাৰ পাছত, আৰু নপকিলে এই ফলটো খাব নোৱাৰিছে, সেইটো কাৰণে এটা ছিঙি লৈ আহিলোঁ ঘৰলৈ। কেঁচাকেই ঘৰত আনি পেলানি ধানৰ মাজত ভৰাই থৈছোঁ, ধানৰ মাজত ভৰাই থ'লে বোলে পকি যায়। আজি আপোনালোকক দেখুৱাম আপাহঁতৰ ঘৰতনো কি কি বস্তু লাগি আছে। এয়া আটলাছ দেখিলেই আৰু আছে। অমিতা পুলিটো তেনেই অকণমানি, কিন্তু ডাঙৰ ডাঙৰকৈ দুটা অমিতা লাগি আছে। অমিতা গছজোপা চাগে বুঢ়া হ'ল, কিন্তু শকত নহ'ল, পুলিয়ে হৈ থাকিলে, সেইটো কাৰণে চাগে লাগিছে অমিতা। অমিতা কাষতে আছে আকৌ এইয়া কপৌ ফুল, আপাহঁতৰ ঘৰত কপৌ ফুল মই ভালকৈ ফুলি থাকোঁতে আহিবলৈকে নহ'ল, এতিয়া আকৌ মৰহিয়ে গ'ল কপৌ ফুলকেইপা। এইয়া এইপাহে অকণমান সতেজ হৈ আছে আৰু। গছজোপা কিন্তু বুঢ়া হ'ল দেই, বহুত কেইবা বছৰৰ পৰাও লাগি আছে কপৌ ফুলজোপা। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। চাই যদি ভাল পালে লাইক এটা কৰি দিব। বাই বাই।